আপোনালোকক 12 লাগে না 13 লাগে না 14 লাগে না 15 লাগে সকলো ধৰণৰ প্ৰিমিয়াম কোৱালিটি ফোন পাই যাব মাইছা মোবাইল ষ্টৰ অকল আইফোনে নহয় স্যামসাঙৰ প্ৰিমিয়াম ফোন পাই যাব অকল মাইছা মোবাইল ষ্টৰত হয় স্বাগতম জনাইছো আপোনালোকক মাইছা মোবাইল ষ্টৰ ইউটিউব চেনেললৈ আশা কৰো সকলো ভালে আছে ইফালে আপোনালোক দেখাম আজি প্ৰিমিয়াম কোৱালিটি ষ্টক আইফোন 14 Pro Max এপিস দুপিস নহয় 7-8 পিস পাই যাব মাইছা মোবাইল ষ্টৰত এখিনিতে এটা কথা ক'ব বিচাৰো যদি এই ভিডিওটো ফেসবুকৰ পৰা চাই আছে তেনেহলে এটা লাইক আৰু এটা ভাল কমেন্ট এটা কৰিব লগতে শেয়াৰ বটনটো টিপি কিনে আপোনাৰ বন্ধুবৰ্গক শেয়াৰ কৰি দিয়ক যদি এই ভিডিওটো তেওঁলোকক চাব পাৰে আৰু ইফালে আপোনালোকে পাই যাব এন্ড্ৰইডৰ ঢেৰ ষ্টক আছে ইফালে কম দামী ঢেৰ ষ্টক আহি গৈছে মাইছা মোবাইল ষ্টৰত আৰু আপোনালোকে আজি নতুন ফোন আপোনালোকে সেকেন্ড হ্যান্ড দামত পাই যাব মানে ভিডিওটো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ চাব পাৰে সকলো ধৰণৰ প্ৰিমিয়াম কোৱালিটিৰ ষ্টক আপোনালোকে যেতিও নতুন মডেল আপোনালোকে দেখা পাইছে সকলো ধৰণৰ নতুন মডেল আপোনালোকে পাই যাব মাইছা মোবাইল ষ্টৰত কোনো ধৰণৰ টেনচন ল'ব নালাগে ডাইৰেক্ট আপোনালোকে আহি যাব গুৱাহাটী হাতীগাঁও সিজুবাৰী চাৰিআলি খানকা ৰোডত মাইছা মোবাইল ষ্টৰ আৰু নহলে সবচে ইজি হয় গুগল মেপত যাওক তাতে মাইছা মোবাইল ষ্টৰ বুলি মাৰক MAISH এড্ৰেছৰ লগতে এতিয়া ভিডিওটো আমি পোনপ্ৰথমে আৰম্ভ কৰিম স্যামসাঙৰ পৰা Samsung Fold 4 12GB 256GB হোয়াইট কালার হয় একদম ব্র্যান্ড নিউ কন্ডিশন হয়েছে এটা সৰু স্কেচো নাই এটো আপোনালোকক দি দিম মাত্ৰ 59000 তাৰ পিছত Samsung S23 Ultra 12GB 256GB গ্ৰীন কালার এটো মাইনৰ ডট এটা আছে সক এটো কোনো ডিসপ্লেত নহয় ওপৰৰ সাইডত লাগি আছে আপোনালোকে ধৰিবই নোৱাৰিব ক্যামেৰাত এটো দি দিম মাত্ৰ 61000 23 Ultra 61000 22 Ultra মানুহে বিক্রি কৰি আছে মার্কেটত তাৰ পিছত 23 Ultra হোয়াইট কালার একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে 12GB 256GB সার্ভিস সেন্টার 3 মাহ ওয়ারেন্টি আছে এটু দিম মাত্ৰ 66000 15 Pro ডেৰমা পুৰা ন্যাচারাল টাইটেনিয়াম কালার নতুন কালার হয় ইন্ডিয়ান স্টক এটো আপোনাৰ এপল ষ্টৰৰ পৰা লোৱা আছিল ডেৰমা হৈছে এটো দি দিম মাত্ৰ 96000 মাত্ৰ ডেৰমা হৈছে নতুন লোৱা নতুনৰ নিচিনাই হৈ যাব তাৰ পিছত 14 Pro 91% ব্যাটারি হেলথ আছে 128GB এটো দি দিম মাত্ৰ 75500 এইবিলাকত কোনো বুস্টিং নাই যত আছে অৰিজিনাল ব্যাটারি লগত আছে তাৰ পিছত 13 Pro নতুন কালার গ্ৰীন কালার হয় এটো 86% ব্যাটারি হেলথ আছে আপোনালোকক দি দিম মাত্ৰ 55000 আপোনালোকে 13 Pro পাই আছে সব তাৰ পিছত আইফোন 15 ব্র্যান্ড নিউ কন্ডিশন 3 মাহ পুরানা হয় 100% ব্যাটারি হেলথ আছে ব্ল্যাক কালার হয় এটো দি দিম মাত্ৰ 57000 আচ্ছা তাৰ পিছত আইফোন 14 90% এর উপৰত ব্যাটারি হেলথ আছে রেড কালার হয় সার্ভিস সেন্টারের ওয়ারেন্টি আছে এটু দি দিম মাত্ৰ 45000 সব তাৰ পিছত আইফোন 13 256GB পিঙ্ক কালার হয় 89% ব্যাটারি হেলথ আছে এটু আপোনালোকক দি দিম মাত্ৰ 40000 আচ্ছা তাৰ পিছত 256GB ব্লু কালার 91% ব্যাটারি হেলথ আছে 13 এটু দি দিম মাত্ৰ 39500 তাৰ পিছত 13 পিঙ্ক কালার 128GB 85% ব্যাটারি হেলথ আছে এটু দিনে মাত্ৰ 37000 হয় তাৰ পিছত আইফোন 13 হয় ডিসপ্লে সেন্স আছে 89% ব্যাটারি হেলথ আছে ডিসপ্লেটো অরিজিনাল ডিসপ্লে হয় অকল টুৰটনটো নাহে ভাল কোৱালিটিৰ হয় টুৰটনটো নহয় হৈছে এটু দিনে মাত্ৰ আপোনালোকক 32000 মানে 32000 ৰ পৰা 13 স্টার্টিং হৈ যাব হয় তাৰ পিছত আপোনালোকে যদি লব বিচাৰে 32000 ৰ পৰা পাই যাব হয় iPhone 13 গ্ৰীন কালার 90% ব্যাটারি হেলথ কোনো বুস্টিং নহয় অরিজিনাল ব্যাটারি আছে এটো আপোনালোকক দি দিম মাত্ৰ 38500 iPhone 13 হোয়াইট কালার 85% ব্যাটারি হেলথ আছে এটো দি দিম মাত্ৰ 37000 তাৰ পিছত iPhone 13 ডেৰমা পুরানা 100% ব্যাটারি হেলথ সার্ভিস সেন্টারের ওয়ারেন্টি পাই যাব আপোনালোকে এটো দি দিম আপোনালোকক মাত্ৰ 40500 ডেৰমা পুরানা আচ্ছা 13 তাৰ পিছত iPhone 13 ব্ল্যাক কালার ব্যাটারি 85 এর উপৰত আছে এটো দি দিম মাত্ৰ 37000 iPhone 13
এই পিংক কালাৰ হয় 256 GB বেটাৰী অৰিজিনালি আছে 85%, হয় সেকেন্ড হ্যান্ড দোকান এখনৰ পৰা লৈছে এইটো বুস্টিং কৰা আছিল বেটাৰী দেখাই আছে 91%, এটো দি দিম আপোনালোকক মাত্ৰ 39000 ত 256 GB 39000 ত 256 GB iPhone 12 64 GB মোটাত এক পিছে আছে এবাৰ দি দিম মাত্ৰ 25000 ত 25000 ত এক পিছ আছে এক পিছ কাৰণে মই 26000 ত দি আছো একেবাৰে 26000 হয় 25000 ত কৰাই দিম বাৰু আমাৰ ভিডিও চাই আহিলে আচ্ছা তাৰ পিছত iPhone 12 128 GB একদম ব্ৰেন্ড নিউ কন্ডিশন এটা সৰু স্কেচও নাই এটো আপোনালোক আমাৰ ভিডিও চাই আহিলে দি দিম মাত্ৰ 29000 ত 12 128 GB হোৱাইট কালাৰত পাই যাব iPhone 12 mini 64 GB 80% ৰ ওপৰত বেটাৰী হেলথ আছে এটো আপোনালোকক দি দিম মাত্ৰ 19500 iPhone XR হয় XR 64 GB 80% ৰ ওপৰত বেটাৰী হেলথ আছে এটো দি দিম মাত্ৰ আপোনালোকক আমাৰ ভিডিও চাই আহিলে 15000 ত 15000 iPhone 7 Plus এক পিস আছে এটো দি দিম মাত্ৰ 8000 ত iPhone 7 হয় iPhone 7 দি দিম মাত্ৰ 6700 ত 6700 আৰু 7/6s ৰ ষ্টক ওলোৱা নাই জাগা নাই কাৰণে থোৱা নাই সব ভিতৰত আছে আপোনাৰ অকল প্ৰিমিয়াম ষ্টক খিনি ওলাই দিয়া হৈছে হয় তাৰ পিছত 11 ৰ ষ্টক পাই যাব পুৰা কালাৰফুল 11 ৰ ষ্টক আহি গৈছে আপোনালোকে দেখা পাইছে হয় ষ্টক আৰু আছে পাই যাব কালি আৰু ষ্টক আহিব আপোনাৰ 18000 ৰ পৰা 23000 ৰ ভিতৰত পাই যাব 15 plus 128 GB পিংক কালাৰ হয় 5 মাহ পুৰানা 100% বেটাৰী হেলথ আছে এটো পাই যাব আপোনালোকে মাত্ৰ 67000 ত 67000 একদম লাইক এ ব্ৰেন্ড নিউ পিংক কালাৰ পুৰা পিংকি পিংকি আছে চাও পাইছে আপোনালোকে চাওক এইবিলাক ফোন অনলি 5 মাহ 4 মাহ হোৱা ফোন পাই যাব মাইছা মোবাইল ষ্টৰ তাৰ পিছত iPhone 14 Plus 256 GB আপোনালোকক দি দিম 87% বেটাৰী হেলথৰ লগত মাত্ৰ 51000 আচ্ছা মাইছা মোবাইল ষ্টৰৰ ভিডিও চাই আহিলে দি দিম মাত্ৰ 50000 হয় তাৰ পিছত ব্লু কালাৰৰ 14 Plus হয় 89% বেটাৰী হেলথ আছে আপোনালোকক দি দিম মাত্ৰ 49000 ত 49000 ত 14 Plus পাই যাব তাৰ পিছত 12 Pro Max হয় 12 Pro Max ৰ ষ্টক আছে আৰু 12 Pro Max 45000 ৰ পৰা 47000 ৰ ভিতৰত পাই যাব তাৰ পিছত iPhone 13 Pro Max 256 GB গোল্ড কালাৰ 86% বেটাৰী হেলথ আছে এটো দি দিম মাত্ৰ 69000 ত 69000 14 দেখা পাইছে আপোনালোকে চাব পাইছে 14 ৰ পুৰা লাইন ধৰি আছে 14 ৰ লাইন আপ চাব পাইছে আপোনালোকে 14 চাওক এইবিলাক আপোনাৰ 14 কিমানৰ পৰা আহি আছে 14 আহিব মানে স্কেচ থাকা আহিলে অলপ কমত আহে মোটামুটি 79000 ৰ পৰা 85000 ৰ ভিতৰত পাই যাব 79000 ৰ পৰা 85000 ৰ ভিতৰত পাই যাব আৰু 85000 ৰ যেটো আছে 256 GB হয় প্লাস 96% বেটাৰী হেলথ আছে আচ্ছা তাৰ পিছত দেখা পাইছে একদম লাইক এ ব্ৰেন্ড নিউ কন্ডিশন আছে আৰু এইবিলাকৰ লগত সবৰে আপুনি ওয়াৰেন্টি পাই যাব এক মাহকে ফুল গ্যাৰান্টি থাকিব কিবা প্ৰবলেম হ'ব ৰিপ্লেস কৰি আপোনাক আকৌ ৰিটাৰ্ন দি দিম আচ্ছা দুই নম্বৰ কথা হল আপোনাৰ ফিজিক্যাল ড্যামেজ আৰু ওয়াটাৰ ড্যামেজত একো নহয় বহুতে কি কৰে আইফোন ওয়াটাৰ প্ৰুফ বুলি ভাবে আসলে ওয়াটাৰ প্ৰুফ নহয় ওয়াটাৰ ৰেজিস্ট্যান্ট হয় মই বাৰবাৰ কৈ আছো আপোনালোকে যদি চাব বিচাৰে সাৰ্ভিস চেণ্টাৰৰ টোল ফ্ৰী নাম্বাৰ আছে তাতে আপোনালোক ফোন কৰি খুদিব পাৰে যদি কেতিয়াবা পানী সোমাই সাৰ্ভিস চেণ্টাৰৰ পৰা ওয়াৰেন্টি নিদিয়ে তাৰ পিছত আহিব আপোনাৰ 15 Pro Max আগৰ ভিডিওত আমি বিকিছিলো 99000 ত আইবাৰ আকৌ এক পিস আহিছে এটো দি দিম আপোনালোকক মাত্ৰ 97500 ত 93% বেটাৰী হেলথ আছে সাৰ্ভিস চেণ্টাৰৰ ওয়াৰেন্টিৰ ভিতৰতে আছে মাত্ৰ 5 মাহ পুৰানা আচ্ছা তো আপোনালোকক আইফোনৰ আৰু স্যামসাঙৰ প্ৰিমিয়াম কোৱালিটি ষ্টক দেখাই দিলো এতিয়া দেখাম আপোনালোকক OnePlus ৰ প্ৰিমিয়াম কোৱালিটি ষ্টক একদম ব্ৰেন্ড নিউ কন্ডিশন এটাও স্কেচ নাই চাই লওক আপোনালোকে এটা 1.5 মাহ পুৰানা এটা 4 মাহ পুৰানা একদম নতুন কন্ডিশনৰ ফোন হৈ আছে আপোনাৰ সাৰ্ভিস চেণ্টাৰ ওয়াৰেন্টিতে আছে আপোনাৰ তাৰ পিছত আপোনাৰ Note 3 Lite এদিনো ইউজ কৰা নাই সিম লগাই নাই এটো মাত্ৰ দি দিম আপোনালোকক 17000 ত 8GB 256GB ভিডিওৰ পোন প্ৰথমে আৰম্ভ কৰাৰ আগতে আপোনালোক কৰিছিলো নতুন কন্ডিশনৰ ফোন লাগিলে অনলি মাইছা মোবাইল ষ্টৰতে পাব মানে আপোনালোক ইবিলাকৰ 1.5 মাহ গ্যাৰান্টি আছে OnePlus 10R আগতে বিক্ৰী কৰিছিল মই 19000 ত এবাৰ দি দিম আপোনালোকক মাত্ৰ 18000 ত আপোনালোকে 10R পাই আছে OnePlus ৰ তাৰ পিছত OnePlus ৰ Note C দি দিম এবাৰ 11500 ত হয় OnePlus ৰ আপোনালোকৰ টপ সিৰিজৰ পৰা OnePlus 11 ৰ পৰা 10R Note C 3 Lite ইফালে সকলোৰ 9R 9 Pro 9RT Vivo V27 Pro পাই যাব আপোনালোকে দেখা পাইছে V25 Pro 3 পিস আছে হয়
Vivo V27 Pro আছে ইফালে হয় 27 Pro আপোনালোকক দি দিম মাত্ৰ 24000 ত আচ্ছা তাৰ পিছত OnePlus or 9 8GB 128GB এটো দি দিম মাত্ৰ 16500 টকা OnePlus 9 পাই আছে আপোনালোকে 16000 টকা আপুনি চাই লওক পুৰা মাৰ্কেটত চাই লওক কোনো দিব নোৱাৰে 16500 টকা 16500 তাৰ পিছত OnePlus 9 Pro বেক গ্লাসটো অলপ উঠা যেন হৈছে এটো দি দিম মাত্ৰ 19500 ত 19500 ত OnePlus 9R পাই যাব 17500 ত তাৰ পিছত Vivo V25 Pro পিস দু পিস নয় তিনি পিস কৈ আছে দেখা ডেৰমা পুৰানা হয় কাৰ্ভ ডিসপ্লে আপোনালোকক দি দিম মাত্ৰ 18500 আচ্ছা তাৰ পিছত Reno 7 Pro হয় Reno 7 Pro 12GB 256GB দি দিম 16500 ত হয় তাৰ পিছত Oppo Android বহুত আছে আপোনালোকৰ দাম দেখাই থাকিলে হেকে নহব Realme GT Master Edition এক পিস আছে Poco F3 GT 8GB 128GB আপোনালোকক দি দিম গেমিং ফোন মাত্ৰ 10000 ত এক পিসে দিম এক পিস আছে কাৰণে জিবিলাকত কম আছে এবিলাকতে অফাৰ দিয়া যায় আসলতে কিমানত দিব এটো Poco F3 GT মাত্ৰ 10000 ত দি দিম 10000 ত দি দিব সব আপুনি চাই লওক কবাত পাই যদি আপোনালোকে Poco F3 GT ইয়াতে টিগাৰ সকলো আছে ইফালে টিগাৰ চাব পাইছে আপোনালোকে এবিলাক টিগাৰ চাব পাইছে গেম খেলিবৰ কাৰণে এবিলাক কম ৰেঞ্জৰ কিমানৰ পৰা আছে কম ৰেঞ্জৰ 2700 ৰ পৰা পাই যাব আৰু 2700 4GB RAM ৰ মোটামুটি 3800 ৰ পৰা পাই যাব ষ্টাৰ্টিং আচ্ছা কম ৰেঞ্জৰ ষ্টক ধেৰ আছে তো আপোনালোকে দেখা পাইছে কেমেৰাত এই দৃশ্য আপোনালোকে দেখা পাইছে যে কম ৰেঞ্জৰ ফোন আপোনালোকে দেখা পাইছে এইফালে চাওক আৰু দুই নম্বৰ কথা কি হ'ল মই মাজতে কমেন্ট চাই আছিলো বহুত বেয়া কমেন্ট কিছুমানে লিখে আসলে এইবিলাক কমেন্ট আমাৰ যিবিলাক ৰেগুলাৰ কাস্টমাৰ তেওঁলোকে নহয় কোনবা দোকানী বা এনেকুৱা মানুহে লিখে লিগেলি কিছুমান মানুহে কমেন্ট লিখিছে মই আজিলৈকে ইহঁত দোকানত আহা দেখা নাই বা ফোন কৰা দেখা নাই আৰু ফোনটো কেতিয়াবা পিকআপ কিহৰ কাৰণে নহয় এটা ফোন কাটাৰ পিছত আৰু এটা ফোন ৰেডি হৈ থাকে আহিবৰ কাৰণে আৰু দুই নম্বৰ কথা আমাৰ দোকানটো ৰাতিপুৱা 10টাৰ পৰা ৰাতি 9:30 লৈ খোলা থাকে এইখিনি সময়তে ফোন কৰিব আপোনালোকে তো ইফালে আপোনালোকে চাব পাইছে এন্ড্ৰইড ইফালে কিমান 5G কিমানৰ পৰা ষ্টাৰ্ট 5G পাই যাব আপোনালোকৰ 8500 ৰ পৰা 8500 তাৰ পিছত Realme GT3 একদম ধুনিয়া কন্ডিশন হৈ আছে হোৱাইট কালাৰ হেভি প্ৰচেছৰৰ ফোন হয় এটো দি দিম মাত্ৰ 15900 তাৰ পিছত Vivo V23 গোল্ড কালাৰ এটো দি দিম মাত্ৰ 15000 ত পুৰা জিলকি আছে এটোৰ পৰাই চাগে কালাৰ চেঞ্জ হোৱা Vivo আহিছিল হয় তাৰ পিছত Vivo V25 হয় এটো দি দিম আপোনালোকক মাত্ৰ 15500 এবিলা 5G ফোন হয় তাৰ পিছত MI 11i দি দিম আপোনালোকক মাত্ৰ 11900 ত তাৰ পিছত Poco M3 464GB দি দিম 8500 ত 5G ফোন আচ্ছা তাৰ পিছত Realme C35 দেখা পাইছে এইবিলাক ষ্টক নাপায় আপোনালোকে চাই লওক আমাৰ তাত পাই যাব দামো বহুত কমত আহি আছে আপোনালোকে যদি এনেকুৱা সেকেন্ড হ্যান্ড বিপণী এখন খুলিম বুলি ভাবি আছে তেনেহলে কন্টাক্ট কৰক এই ডিসপ্লে দিয়া নাম্বাৰটো আৰু মই ডিসপ্লে দি থৈ দিছো এইবিলাক মাল হোলসেল হৈ আছে আমাৰ সকলো ধৰণৰ পাই যাব ইয়াৰ পৰা আৰু ইফালে চাইছে আপোনালোকে এন্ড্ৰইডৰ পৰা আইফোন স্যামসাঙৰ প্ৰিমিয়াম কোৱালিটি ফোন আপোনালোকে লাইন আপ দেখা পাইছে ইফালে লাষ্ট ভিডিওত আমি যিকিটা অফাৰ দিয়া হৈছিলে প্ৰত্যেকটো অফাৰ আমি কাস্টমাৰক যিমান দামত কোৱা আছিল ইমান দামতে দিয়া আছিল আপোনালোকে যদি চাব বিচাৰে মাইসা মোবাইল ষ্টৰৰ যেটো ইনষ্টা আইডি আছে তাতে যাওক যাইকিনে যিমান কিটা অফাৰত দিয়া ফোন আছিল প্ৰত্যেকটো ভিডিও বনাই ফেলে আপলোড কৰি দিয়া হৈছে এনেকুৱা নহয় যে বেলেগৰ নিচিনাকে ভিডিওটো বনাইছো জাস্ট দামটো কমত দিছো এনেকুৱা কোনো কথাই নহয় আমি মাইসা মোবাইল ষ্টৰে যিমান বাৰ কৈছিলে হিমান বাৰ কৰি দেখাইছে আৰু সব আইফোন এসি এটা আমি গিভৱে কৰিম বুলি কৈছিল আজিকালি বিক্ৰী কৰা নাই হেনেকে থৈ দিছো কাস্টমাৰ পোৱাৰ পিছতো বিক্ৰী কৰা নাই তো ভিডিওটো বেছি দীঘলীয়া নকৰিতে এখিনিতে সামৰি মাৰিছো যদি ভিডিওটো ফেসবুকৰ পৰা চাই আছে তেতিয়াহলে এটা শেয়াৰ কৰি দিব আৰু ইউটিউবৰ পৰা চাই থাকিলে এটা লাইক এটা ভাল কমেন্ট আৰু চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰাম যদি আইডিটো ফলো কৰা নাই তেনেহলে মাইসা মোবাইল ষ্টৰ ইউটিউব ইনষ্টা আইডি আছে তাতে যাই আপোনালোকে ফলোটো কৰি ল'ব